গৌৰৱ গগৈক আপোনালোকে সভাপতি কিয় পাতিছিলে? মই ভাবো যে এটা ঐতিহাসিক কংগ্ৰেছৰ ভুল হ'ল। গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ বাবে কি কৰি আছে বৰ্তমান? বিভিন্ন ধৰণৰ ডেমেজ কৰিবলৈ বিচাৰি আছে আমাক। গৌৰৱ গগৈৰ নিচিনা ৰাজনীতি আপুনি কৰিব নেকি? মই নকৰোৱে তেনেকুৱা ৰাজনীতি। গৌৰৱ গগৈৰ পৰাজয়ক আপুনি কি বুলি ক'ব? গোহাৰণ খালে। বৰ্তমান গৌৰৱ গগৈক সভাপতি ৰাখিব লাগে নে নালাগে? হাইকমাণ্ডে আমাৰ চাব লাগে কথাবিলাক, ইমিডিয়েটলি সিদ্ধান্ত ল'ব লাগে। ৰকিব লোচন ডাঙৰীয়া, এই অখিল গগৈ হয় কোননো? ইমান উৎপাত কৰি থাকে যে। আমাৰে এলায়েন্স পাৰ্টনাৰ। তানজিল হুছেইন কোনটো সমষ্টিৰ MLA? মোৰ সমষ্টিৰ। এইবাৰ ডক্টৰ দুৰ্লভ চমুৱা কাৰ কেণ্ডিডেট আছিলে বাৰু? সেইজন মোৰ কেণ্ডিডেট। কংগ্ৰেছ চৰকাৰ নহা বাবে সকলোৱে আপোনাকে কিয় দুখী আছে? আৰু মই কি কৰিলো? অখিল গগৈয়ে তানজিল হুছেইনৰ বাবে যে কেম্পেইনিং কৰিব নাহিলে, হৰুৱাবলৈ কিমান চেষ্টা কৰিছিল অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে আপুনি হেনো মিয়াৰহে লিডাৰ। তেওঁৰ কথাবিলাক মই উত্তৰ দিবলৈ বিচৰা নাই।